আজি মই আপোনালোকক কম এটি বিশেষ ফুল আৰু এই ফুলজোপা হৈছে বিশেষ চমৎকাৰ। আপুনিও জানি অবাক হ'ব যে এইজোপা ফুলে আমাৰ জীৱনলৈ অশেষ চমৎকাৰ আনি দিব পাৰে। যদিহে নেকি দৰিদ্ৰ হৈ আছে, দুখীয়া হৈ আছে, আপোনালোকক ধনী কৰি তুলিব। এই সাধাৰণ ফুলজোপা আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ সকলো ঘৰতে আছে আৰু এই ফুলজোপাৰ নাম হৈছে নয়নতৰা ফুল। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে সচৰাচৰ নিজে চকুৰে দেখি থকা এই ফুলজোপাৰ আছে বিশেষ চমৎকাৰ। এই ফুলজোপাই ঘৰলৈ মাতি আনে অশেষ সুখ, ধন দৌলত। আৰু আপোনালোকৰ যদি সন্তান প্ৰাপ্তি হোৱা নাই, ব্যৱসায়ত লছ খাই আছে, আপোনালোকে যদি চাকৰি বিচাৰি হাবাথুৰি খাইছে, এই ফুলজোপাৰে আপোনালোকে সাধাৰণ ২-৩টা কাম কৰিলে আপোনালোকৰ জীৱনত সুন্দৰভাৱে উন্নতিৰ ফল দেখিবলৈ পাব। এই ফুলজোপাত এনেধৰণৰ কিছুমান বিশেষ চমৎকাৰ আপোনালোকে দেখা পাব। বন্ধু বান্ধৱীসকল, এই ফুলজোপা আছে দুটা কালাৰ। আপোনালোকক কওঁ যে প্ৰথমটো হৈছে গুলপীয়া কালাৰ, দ্বিতীয়টো হৈছে বগা কালাৰ। হয় বন্ধু বান্ধৱীসকল, এই ফুলজোপাৰ গুলপীয়া ফুলপাহেৰে আপোনালোকে যদি মহাদেৱক পানী ঢালে সোমবাৰে, তেতিয়াহ'লে আপোনালোকৰ সন্তান প্ৰাপ্তি বা আপোনালোকে কাৰোবাক যদি ভাল পাই আছে, নিজৰ কৰি ল'বলৈ খুজিছে, আপোনালোকে নিজৰ ইচ্ছাময়ী নিজে কাম ল'ব পাৰিব, নিজে কৰ্মসংস্থান নিজে ল'বলৈ পাৰিব, নিজে উন্নতি কৰিবলৈ পাৰিব। ঘৰখন দৰিদ্ৰ নহয়, মাথো আপোনালোকে গুলপীয়া পাহ এই ফুলজোপাৰ নয়নতৰা ফুলৰ আপোনালোকে 21 পাহ ল'ব, লৈ মহাদেৱক সোমবাৰে আপোনালোকে জলধি যেতিয়া জল অৰ্পণ কৰিব, তেতিয়া আপোনালোকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় বুলি 3বাৰ কৈ আপোনালোকে তাত জল অৰ্পণ কৰিব। তেতিয়াহ'লে আপোনালোকৰ মনৰ ইচ্ছা, মনৰ ভাৱ, মনৰ প্ৰকাশ সকলোবোৰ আপোনালোকৰ পূৰ্ণ হ'ব। দ্বিতীয়তে হৈছে বগা পাহ। আপোনালোকক কওঁ যে বগা পাহ থকা নয়নতৰা ঘৰখন খুবেই ধনী ঘৰ হয়, কেতিয়াও দৰিদ্ৰময়ী নহয়। যদিহে নেকি আপোনালোকৰ ঘৰত এই বগা নয়নতৰা ফুল আপোনালোকৰ ঘৰত নাই, তেতিয়াহ'লে আপোনালোকে ক'ৰবাৰ পৰা আনি নিজৰ গৃহত লগাবলৈ চেষ্টা কৰিব। কাৰণ যেতিয়া বগা নয়নতৰাৰ গছ আপোনালোকৰ ঘৰত থাকিব, তেতিয়াহ'লে আপোনালোকৰ মা লক্ষ্মী ঘৰখনত নিবাস কৰিব, আৰু নিবাস কৰিলে আপোনালোকৰ ধন দৌলতৰ পৰা আদি কৰি সন্তান প্ৰাপ্তি, চাকৰি, ব্যৱসায় বাণিজ্য সকলোতে আপোনালোক উন্নতি কৰিবলৈ পাৰিব। কেতিয়াও আপোনালোকৰ জীৱনটো অযথা নেযায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই বগা পাহ হৈছে মা লক্ষ্মীৰ অতি প্ৰিয়। গতিকে আপোনালোকে এই ফুল পাহ আপোনালোকে বৃহস্পতিবাৰে মা লক্ষ্মীক যেতিয়া অৰ্পণ কৰিব, তেতিয়াহ'লে আপোনালোকে মা লক্ষ্মীক জয় মা লক্ষ্মী, জয় মা লক্ষ্মী, জয় মা লক্ষ্মী আপোনালোকে ক'ব, আৰু আপোনালোকে ক'ব হে মা লক্ষ্মী আই, দূৰকে নেযাবা, আসন পাতি থৈছো আই, ঘৰতে থাকিবা। এই বগা পাহ আপোনালোকে মা লক্ষ্মী আইক আগবঢ়াই দি এই মন্ত্ৰটো জপ কৰিব। তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী কেতিয়াও দূৰ নহয়, সদায় আপোনালোকৰ ঘৰখনত নিবাস কৰিব। আৰু যেতিয়া ঘৰখনত মা লক্ষ্মী নিবাস কৰে, তেতিয়া আমাৰ ঘৰখন অতি সুখী ঘৰ হয়। কেতিয়াও দন কাইজা কণ্ডল ঘৰখনত নাথাকে, সদায় উন্নতিহীন হয় আমাৰ ঘৰখন। গতিকে বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে গম পালে যে এই নয়নতৰা ফুলৰ কিমান গুণাগুণ বিশেষত্ব আছে এই নয়নতৰা ফুলত। গতিকে আপোনালোকৰ ঘৰত যদি নয়নতৰা ফুলৰ গছ নাই বা ফুল নাই, তেতিয়াহ'লে আপোনালোকে আজিয়ে লৈ আহক এই নয়নতৰা ফুল, আনি আপোনালোকৰ গৃহখনত স্থাপন কৰক। চাব আপোনালোকে দৰিদ্ৰ নহয়, আপোনালোকে উন্নতি কৰিবলৈ পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব, আপোনাৰ মতামত দিব। যিহেতু ইমান কষ্টকৈ আপোনালোকৰ বাবে এই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধু বান্ধৱীসকল, কিবা যদি নজনা কথা থাকে মোক আপোনালোকে কমেণ্ট কৰিলেই হ'ল। ধন্যবাদ।